কৃষ্ণ প্ৰভু আজি মাজনীৰ ৰিজাল্ট দিব তুমি চকু মেলি চাবা আৰু প্ৰভু সকলো তোমাৰ ওপৰত দিয়ে ভৰসা কৰিছো দেখিছা এই ঘৰখনত কি হৈ আছে ভাল খবৰ এটা পালেই হয় আৰু কৃষ্ণ হেৰি শুনিছেনে কিমাননো আৰু একে ঠাইতে শুই থাকে বলক অকণমান আগফালৰ ৰুমতে বহিব আহক মই আপোনাক লৈ যাম এ হ'ব দিয়া কিমাননো বহি থাকিম আমনিয়ে লাগিছে কি যে হৈ গ'ল মোৰ অকল খোৱা আৰু বহা বহুত আমনি লাগিছে জানানে সদায় ঘূৰি ফুৰা মানুহ একে ঠাইতে থাকিলেতো আমনি লাগিবই আহক উঠকচোন আপুনি অকণমান আগফালে বহিব আহক ঠিক আছে দিয়া বলা অকণমান ধৰি দিয়া মই ধৰিছো আপোনাক হেৰি চাব আকৌ লাহে লাহে বলকচোন আপুনি ইয়াতে অকণমান বহক হ'ব দিয়া তোমাৰো চাগে বৰ কষ্ট হৈছে কিমাননো আৰু শুই থাকিব অকণমান ইয়াতে বহক মই খিৰিকীখনো খুলি দিওঁ অকণমান ৰ'দ পালে আপোনাৰ গাটো ভাল লাগিব এটা সময় আছিল সকলো কাম মই নিজে কৰিব পাৰিছিলো কাৰো ওপৰতে মই কেতিয়াও ভৰসা কৰা নাছিলো হ'ব দিয়কচোন এতিয়া মই কেৱল তোমাৰ ওপৰতে ভৰসা কৰি চলিব লগা হৈছে সদায় সদায়নো এইবোৰ কি কৈ থাকে বাৰু বিছনাৰ পৰা নামিব লাগিলেও তোমাৰ পৰা সহায় নোলোৱাকে মই নামিব নোৱাৰো হ'ব দিয়কচোন আপুনিনো কিয় দুখ কৰি থাকে আপোনাৰ কিবা এটা হলে মই নাচালে মোৰ কিবা এটা হলে আপুনি নাচালে আৰু কেনেকৈ হ'ব সেইবোৰ কথা আৰু কৈ নাথাকিব আপুনি অকণমান বহকচোন মই কাম কেইটামান আছে কৰি লওঁগে হ'ব দিয়া মা তোমালোক ইয়াতে আছা আজি আমাৰ ৰিজাল্ট দিলে নহয় মই 4খনত লেটাৰ পালো কি হয় নেকি ইমান ভাল খবৰ দেখিছা মোৰ ছোৱালী কিমান ধুনীয়া ৰিজাল্ট কৰিছে দেখিছা মই কৈছিলো নে তোমাক তাই এদিন বহুত ভাল ৰিজাল্ট কৰিব আমাৰ কাৰণে আজি বহুত ভাল দিন একো সুবিধা দিবও পৰা নাই নিজে নিজে পঢ়িয়ে ইমানখিনি কৰিছে তথাপিতো যে ইমানখিনি কৰিছে সঁচাকৈ আমাৰ আজি বহুত ভাল লাগিছে মাজনী মই যদি আজি ভাল হৈ থাকিলোহেঁতেন আপুনি দুখ নকৰিবচোন আপোনাৰ ভাল হ'ব নহয় যোৱা মাজনী আইতা ভিতৰতে আছে তুমি আইতাকো খবৰটো দিয়াগে যোৱা যোৱা মাজনী সোনকালে যোৱা ঠিক আছে মই আইতাক খবৰটো দিওঁগে আইতা আইতা আপোনাৰ আইতা গাবোৰ ভাল হৈ আছে কিনো ভাল বুলি কবা আৰু দেখিছাই নহয় ঘৰখনত যিহে হৈ আছে তাকে আজিকালি চবৰ ঘৰতে তেনেকুৱা হয়েই এটা কাম কৰিব আপুনি ওলাই যাব অকমান আমাৰ বিলাকৰ ঘৰলেও মনবোৰ ভাল লাগিব যাবই নোৱাৰো নহয় বল নাই এনেকে আইতা খুৰী আপুনিও আছে আজি আমাৰ ৰিজাল্ট দিলে নহয় মই 4খনত লেটাৰ পালো ভাল কথা দেই এইবোৰ আকৌ সুবিধা নোপোৱাকৈ 4খনত লেটাৰ পাইছে আমাৰ বুকে ইমান সুবিধা পায়ো 2 বছৰ ফেইল কৰিছে কৈছা নেকি নাই নাই একো নাই কোৱা ইমান ভাল খবৰ এটা পাইছো ভাল পাইছো বাৰু তোক আকৌ অকমান স্কুলত মাষ্টৰ ভালো পায় নহয় পইচাকে পঢ়িমান খাবলৈ চাইও দিলে বাৰু তহঁতি যি কৰ ক'ত পঢ় কি কৰ মই ওচৰ চুবুৰীয়াক খবৰটোকে দিমগে চাহ খাই যাব আকৌ হ'ব পিছত খাম আইতা তোমাৰ ভাল লাগিছেনে খবৰটো শুনি ভাল লাগিছে আৰু ভাল হওঁতেন আশীৰ্বাদ দিছো আহিছিলো কিবা বেয়া খবৰ পাওঁ বুলি ভাল খবৰহে পালো একেবাৰে এইবোকৰ ঘৰত যে ভগৱানে আমাৰ প্ৰাৰ্থনাটো শুনিলে কিন্তু এতিয়াতো বহুত পইচা পাতি লাগিব তাইক পঢ়াবৰ কাৰণে
পিছৰে পৰা দৰমহাৰ আধা পইচাহে পাওঁ। সেইকেইটা পইচাৰ মোৰ দৰৱ, মাৰ দৰৱ আৰু মাহেকৰ বজাৰ কৰোঁতেই যায়। তথাপিও তাইক পঢ়াব লাগিব জানানে? আপুনি চিন্তা নকৰিব, মই আছো নহয়, কিবাকে মেনেজ কৰিম। এইবাৰ ছাগলী দুজনীকে বিকি দিম নহলে। নাই নাই, তুমি ইমান হেঁপাহত পুহিছা, সেইবোৰ বিকিব নালাগে। ভগৱান আছে নহয়, চিন্তা নকৰিবা, কিবা এটা নিশ্চয় উপায় উলিয়াব। বাৰু হ'ব দিয়া, এইবোৰ তুমি চিন্তা কৰি নাথাকিবা। আজি ইমান এটা ভাল দিনত এইবোৰ কথা পাতিব নালাগে। এটা কাম কৰিবা, আজি তুমি আমাৰ ওচৰ চুবুৰীয়াখিনিক মাতি থৈ আহিবা। ভালকে খানা এটা খুৱাব লাগিব, ইমান ভাল ৰিজাল্ট কৰিছে ছোৱালীয়ে। যোৱা এতিয়া। ৰ'বচোন, খোৱা বোৱা পিছতো হ'ব। ক'ত এডমিশ্যন দিলে ভাল হয় এতিয়া মই সেইটোকে চিন্তা কৰিছো। এটা কাম কৰিলে কেনেকুৱা হয় বাৰু? তাইক নহলে এই 2 বছৰটো এতিয়া পঢ়া স্কুলখনতে এডমিশ্যনটো দি দিওঁ। ছাৰ বাইদেউ সকলেও তাইক ইমান মৰম কৰে। ইমান সৰু হৈ আছে, দূৰত পঠাবলৈও ভয় লাগে। তাৰ পাছত বাৰু দেখা যাব কি কৰা যায়, নে কি কয় বাৰু? তুমি ঠিকেই ভাবিছা, তাইক ইয়াতে এডমিশ্যনটো দি দিওঁ আৰু ওচৰ হ'ব, খোজকাঢ়িও যাব পাৰিব। এৰা, অহা যোৱাৰ খৰচো নাই, এডমিশ্যনৰ পইচাকেইটা যোগাৰ কৰিব পাৰিলে চিন্তা নাই আৰু। মা, মাজনী, মই ভিতৰৰ পৰা সকলো শুনি আছো। মই কিন্তু এইখন কলেজত নপঢ়ো। তুমি কথাবোৰ অকমান ভাবাচোন। দেউতাৰো এনেকুৱা অৱস্থা, বেলেগৰ লগত তুলনা নকৰিবা। বেলেগৰ দেউতাকহঁতৰ টকা আছে, ভাল ভাল কলেজত পঢ়াইছে, তুমি ইয়াতে পঢ়াচোন। 2 বছৰহে, এই 2 বছৰটো ইয়াত পঢ়িবা, তাৰ পাছত তোমাৰ য'ত মন যায় তাতে পঢ়িবা। আৰু ভাল ৰিজাল্ট কৰিব পাৰিলে তোমাক মানুহেও সহায় কৰিব। ছাৰ বাইদেউহঁতেও ইমান মৰম কৰে, এই 2 বছৰ তুমি ইয়াতে পঢ়াচোন। হয় মাজনী, তুমি এতিয়া ইয়াতেই পঢ়াচোন। ইয়াৰ পিছত তোমাক মই এখন খুব ভাল কলেজত পঢ়াম। মই সেইবোৰ একো নুবুজো। তোমালোকে বিচৰা মতে মই ভাল ৰিজাল্ট কৰি দিছো। এতিয়া মই বিচৰা ধৰণে তোমালোকে ভাল কলেজ এখনত এডমিশ্যন কৰাই দিয়া। বাকী মই একো নাজানো। চোৱা মাজনী, শিক্ষা চবতে একেই। তুমি যে ভাল কলেজ এখনত পঢ়িলা বুলিয়ে ভাল ৰিজাল্ট কৰিবা তেনেকুৱাতো কোনো কথা নাই। মাজনী, তুমি অকমান বুজিবলৈ চেষ্টা কৰাচোন। আজি মোৰ যদি এনেকুৱা অৱস্থা নহ'লহেঁতেন, তোমাকো মই ভাল এখন কলেজত পঢ়ালোহেঁতেন। কাৰ দেউতাকৰনো মন নাযায় নিজৰ ল'ৰা ছোৱালীক ভাল এখন কলেজত পঢ়াবলৈ? কিন্তু কি কৰিম, উপায়তো নাই। দেউতা, কিবা এটা বিচাৰিলে খালি তুমি তোমাৰ অৱস্থাটোৰ কথাই কৈ থাকা। এই সকলো কেৱল মোৰ কাৰণেই হৈছে। আজি যদি মই ভাল হৈ থাকিলোহেঁতেন, তাইক বিচৰা সকলোখিনিয়ে দিব পাৰিলোহেঁতেন। কিন্তু ভগৱানে মোক কি পাপৰ কাৰণে এনেকুৱা কৰিলে নাজানো আৰু। হেৰি, আপুনি অধৈৰ্য নহবচোন, মই আছো নহয়, তাইক মই বুজাম, সকলো ঠিক কৰিম। আপুনি এতিয়া এনেকৈ নাথাকিব, অকণমান বহক, এই কিতাপখনকে অকণমান পঢ়ি থাককচোন। এইখন লওক, আপুনি এইবোৰ একেবাৰে ভাবি নাথাকিব। কিনো কিতাপ পঢ়িবা, মোৰ জীৱনটো এখন কিতাপৰ দৰে হৈ পৰিছে। মই ভাত পানী কেইটা বনাই লওঁগে, তাৰ পাছত এই ওচৰ চুবুৰীয়া মানুহখিনিক মাতি থৈ আহিমগে বাৰু। মা, বৰি, ৰুবি আহিছিলে দেখোন, মোক মাত নলগোৱাকৈ গুচি গল। কিয় বা আহিছিলে জানো? এনে আহিছিলে, জানাই দেখোন আৰু তাই কেনেকুৱা। এৰা, মানুহজনীয়ে জানো কিয় ইমান মোক বেয়া পায়। মাত নলগোৱাকৈ এইফালে ওলাইয়ে গুচি গৈছে। দেখিছে আমি তাত বহি থকা, তথাপিও মাত এষাৰ নলগালে। এইবোৰ মানুহৰ কথা বাদ দিয়া, যোৱা তুমি নিজৰ কাম কৰা। বাৰু হ'ব দিয়ক। একো উপায় নোহোৱা হৈছে, বুজালেও তাই বুজি নাপায়। কি কৰিলেনো ভাল হব একোৱে ভাবি পোৱা নাই। বোৱাৰী, কি কৰিছা তুমি? অ মা, এই শাক কেইডালমান বাচিবলৈ লৈছিলো। ছোৱালীজনী পঢ়াৰ কথা পিছে কি ভাবিলা? কি কৰিম একো ভাবিয়ে পোৱা নাই। তাইক ইমান বুজাইছো, কৈছো ওচৰৰ ইয়াতে পঢ়া, 2 বছৰহে, পাছত বেলেগত পঢ়িবা। নাই, তাই কোনো পধ্যেই নামানে। আপুনি এবাৰ তাইক বুজাই চাবচোন, আপোনাৰ কথা মানে নহয়।
কৈ খাম দিয়া ঠিক আছে বাৰু দিয়ক মই ভাতকেইটা বনাই লওঁ আপুনি অকণমান আৰাম কৰক মাজনীক আমি ইমান বুজালো কিন্তু তাই কোনো পথ্যই মানি নলয় কথা এটা ভাবিছো কি ভাবিছে কওকচোন তাইক আমি টাউনৰ কলেজ এখনতে পঢ়াম তাই যিটো বিচাৰিছে সেইটোৱে হ'ব ইমানবোৰ টকা আমি ক'ত পাম বাৰু টকাৰ কথা তুমি চিন্তা কৰিব নালাগে মই কিবা এটা কৰিম ক'ত পাব বাৰু ইমান টকা মই কিবা এটা কৰিম তুমি চিন্তা নকৰিবা আৰু তাই বিচৰা কলেজখনতে পঢ়াম তেতিয়াহ'লে তাইক কওঁগে সোনকালে তাই এডমিশ্যনৰ ব্যৱস্থাটো কৰি দিম কৈ দিয়াগে তাইক নহ'লে আকৌ তাইৰ মনটোও ভাগি যাব হয় তাইক কৈ দিয়াগে যোৱা আপুনি অকণমান বহক তাইক দুখ কৰিবলৈ মানা কৰিবা আপুনি অকণমান বহক মই আহি আছো যোৱা